আছে চম্পক বনতে পাণ্ডৱৰ মিলে অঘাত পাণ্ডৱৰ মিলে অঘাত দিনা যুধিষ্ঠিৰে অচাৰিক ভাতৃক কয় আজি আমি চম্পক বনে যাওঁ চম্পক বনে যাওঁ আগে আগে যুধিষ্ঠিৰ পিছত দ্ৰৌপদীক সংগে লৈ চম্পক বন পাই আচৰিত কাণ্ড একক সেইদিনা চম্পক বনত গন্ধৰ্ব ৰাজাই মৃগয়া সকলৰ সৈতে অৰ্ধনগ্ন বেশেৰে ক্ৰীড়া কৰি আছে হঠাতে যুধিষ্ঠিৰে হঠিয়া হৈ দ্ৰৌপদী মূৰৰ কাপোৰ দ্ৰৌপদী মূৰৰ কাপোৰ অহলাজ পাই চাৰি ভাতৃ অতল মূৰক মহাক্ৰোধে অৰ্জুনে সোণহেৰ গন্ধৰ্ব তই দুৰ্মতি ৰাজান দুৰ্মতি ৰাজান লাজ লজ্জা নাই বনত কৰিছা ৰমান
কলা অৰ্জুন কি কলা অৰ্জুন তুমি তুমি মোক মাৰিবা কাক তুমি নীলাজ বুলি কবলৈনো শিকিলা অৰ্জুন তোমালোকে কিমান ভাল ভাবি জানো চাইছা একেজনী ভাৰজাক লৈ আছা দেখোন পঞ্চ ভাই একেজনী ভাৰজাক লৈ আছা দেখোন পঞ্চ ভাই আৰু সেইজনী বৌয়েক নে ভাই বোৱাৰী চিনিকে নাপায় আমাৰ লাজ লাগি যায় আমাৰ লাজ লাগি প্ৰথমতে নিজৰ কথা নিজে ভাবি চোৱা তাৰ পিছত আনক তুমি শুনা অৰ্জুন তুমি যে মোক নীলাজ বুলি কলা ঠিক আছে মই মানি লৈছো যে মই নীলাজ কিন্তু এতিয়া তোমালোক পঞ্চ ভায়ে শুনিব লাগিব মোতকৈ এজন নীলাজ ৰজাৰ কাহিনী আৰু কাহিনীটো শেষ হোৱাৰ পাছত তোমালোক পঞ্চ ভায়ে ক'ব লাগিব সেই ৰজাজন কোন আছিল শুনা শুনা পঞ্চ পাণ্ডৱ মোৰ বচন সেইজন ৰজা কোন আছিল শুনা দিয়া মন শুনা হে ৰাজন শুনা হে ৰাজন সেইজন ৰজা পঞ্চ পাণ্ডৱ ভৰত বংশ ৰজাতে নাম সম্বৰণ মহাসুখী প্ৰজাগণ কৰিছে পালন পাঁচজনী ভাৰজা ৰজাই বিবাহ কৰাই কিন্তু এজনীৰ ভাগ্যত হলে পুত্ৰ কন্যা নাই সন্তান নাথাকিলেও ৰজাৰ অশান্তিও নাই আৰু কিয় জানা যদিহে প্ৰজাই সুখত এনেকৈ কতদিন পাৰ হৈ আৰু একদিনা সম্বৰণ ৰজাই মৃগ চিকাৰ কৰিবলৈ মৃগ চিকাৰ কৰিবলৈ ধনুষৰ লৈ ৰজাই চুপি চুপি যায় কিমান দূৰ পালে ৰজাই
পালে ৰজাই দিশ হাৰা হৈলা ৰজাই বনৰ কোনফালে আছে ৰাজ্যত গমকে কোনফালে আছে ৰাজ্যত গমকে ৰজাই বোলে সৈন্যগণ সৈন্যগণ নকৰিবা ভয় কোনফালে আছে ৰাজ্য চাই আহো মই কোনফালে আছে ৰাজ্য চাই আহো মই সৈন্যগণক এৰি ৰজাই অবাক বাঢ়ি আচৰিত কাণ্ড একক ৰজা সম্বৰণে দেখা পালে অৰণ্যৰ মাজত এখনি সুন্দৰ ফুলৰ বাগিচা আৰু সেই বাগিচাৰ মাজত এগৰাকী সুন্দৰী যুৱতী এখোজ দুখোজ কৰি ৰজাই ওচৰলৈ যায় সুন্দৰী মৰম কৰি ৰজাই পাছে কন্যাজনী ভৰত বংশৰ ৰজা মই মোৰ নাম সম্ভৱ আৰু মই মৃগ বিচাৰি মই সুন্দৰী তোমাক মই কথা এটা কওঁ তুমিতো বেয়া নোপোৱা পাঁচজনীক ভাৰ্যাক মই অদাসী কৰি তোমাৰ লগতে মই জীৱনত তোমাৰ লগতে মই আৰু শুনাচোন তোমাৰ মতে চলিম মই তুমি চিন্তা নকক ৰাণী হৈ মহাসুখে ৰজা থাকিল কন্যাজনীৰ আশাতে সেনা সৈন্য থাকিল বহু দূৰতে
গনে বলে ভাই হাত ভাই হাত ওরা যাক বিচারিয়া কত আছে আমার রাজাক কত আছে আমার রাজাক ওয়ে হি বলি সৈন্য গনে ওরা যাক বিচারিয়া ভাই হত তো আমার রাজা নহয় নে কন্যাজনের সঙ্গে রাজাক কন্যাজনের সঙ্গে রাজাক রাজার কাণ্ড দেখি খবে আচৰিত হাই হতৈ এই পাই বেটাই আমাক পাহৰিয়া এই পাই বেটাই আমাক আৰু আনফালে ৰজাই দুহাত মেলি কন্যাজনীক ধৰিবা কক সুন্দরী ধরিব খুঁজতে কন্যাক ধরিব খুঁজতে কন্যাক শুনা ৰজা সম্বৰণ তুমি সূৰ্যদেৱৰ কন্যা মই মোৰ নাম তপতী পিতৃৰ আজ্ঞা পালে তোমাকেই বৰিম স্বামী তেনেহলে তুমিও শুনা কন্যা যিদিনালৈ তোমাক মই মোৰ ভাৰ্যা ৰূপে নাপাওঁ সেইদিনলৈ মই মোৰ নিজ ৰাজ্যলৈ ঘূৰি নাযাওঁ কথা শুনি কন্যাজনীৰ দুখ লাগি লইলাখ কৰি ৰজাৰ কন্যাজনীক লৈ ৰজাই গৃহ কাৱাক এই কথা নগৰত প্ৰচাৰক এই কথা নগৰত ধপতনি জয়ৰাম বুঢ়াই বুঢ়ী ৰাগে কয় বুঢ়ী বুঢ়া হলেও আমাৰ ৰজাই আশা এৰা নাই পাঁচজনী আছে ৰজাৰ দমদম কৰে তিৰি আৰু এটা আনলাক বোলে বনৰ পৰা ধৰি বুঢ়ীয়ে বহু আপি ঘূৰি ফুৰে দৰা নাপায় বহু আপি ঘূৰি ফুৰে দৰা নাপায় সেইকাৰণে আমাৰ ৰজাৰ কোনো দোষ নাই সেইকাৰণে আমাৰ ৰজাৰ কোনো দোষ নাই তই অনন্তৰে পাছে যেন কথা বশিষ্ঠ মুনি আহি অবশিষ্ঠ মুনি বোলে কোনো কথা দুয়োৰে বিয়াখন অধুলিয়াক গণেই যায় অনিমন্ত্ৰণ বিয়া চাবলৈ হবে